Hello everyone, আজি আপোনালোকলৈ আগবঢ়ালো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থকা এটা গুৰুত্বপূৰ্ণ টপিক। এইটো হ'ল মাজুলীৰ ইম্পৰ্টেণ্ট সত্ৰসমূহ। মাজুলী হৈছে অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক দিশৰ লগতে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰস্বৰূপ। 2025 বৰ্ষ অনুসৰি মাজুলীত এপ্ৰক্সিমেটলি 22খন মুখ্য সত্ৰ থকাৰ প্ৰমাণ পোৱা গৈছে। তাৰে ভিতৰত আজি এই ভিডিঅ'টোৰ জৰিয়তে 5খন মুখ্য সত্ৰৰ বিষয়ে আপোনালোকলৈ আগবঢ়াম। 1 নম্বৰ হৈছে আউনীআটী সত্ৰ। এই সত্ৰ পালনাম আৰু অপ্সৰা ডান্সৰ বাবে বিখ্যাত। নিৰঞ্জন পাঠকদেৱে 1653 এই আউনীআটী সত্ৰ এষ্টাব্লিছ কৰিছিল। মাজুলীৰ অন্য এখন সত্ৰ হৈছে দক্ষিণপাট সত্ৰ। এই সত্ৰ বনমালী দেৱ আতা নামৰ ব্যক্তিজনে এষ্টাব্লিছ কৰিছিল আৰু ৰাসলীলা মহোৎসৱৰ বাবে দক্ষিণপাট সত্ৰ বিখ্যাত বুলি কোৱা হয়। নেক্সট হৈছে গড়মূৰ সত্ৰ। এই সত্ৰ সত্ৰীয়া সংস্কৃতিৰ বাবে বিখ্যাত। সেয়েহে এই সত্ৰক চেণ্টাৰ ফৰ সত্ৰীয়া কালচাৰ বুলিও কোৱা হয়। মধ্যযুগৰ বিভিন্ন ৰজাৰ সঁজুলি আৰু সাঁচি পাতৰ ছবি এই সত্ৰতেই প্ৰিজাৰ্ভ কৰা হৈছিল। 1656ত জয়াৰাম দেৱে এই সত্ৰ এষ্টাব্লিছ কৰিছিল। তেওঁ এজন বিখ্যাত ৰজা আছিলে। মাজুলীৰ সত্ৰবোৰৰ ভিতৰত অন্য এখন সত্ৰ হ'ল কমলাবাৰী সত্ৰ। এই সত্ৰ পৰম্পৰাগত নৌকা প্ৰস্তুতকৰণৰ বাবে বিখ্যাত। বদলা পদ্মা আতাদেৱে 1656ত কমলাবাৰী সত্ৰ এষ্টাব্লিছ কৰিছিল। মাজুলীৰ সকলো সত্ৰৰ ভিতৰত অন্য এখন সত্ৰ হ'ল চামগুৰি সত্ৰ। চামগুৰি সত্ৰ মাস্ক মেকিং ট্ৰেডিশ্যনৰ বাবে বিখ্যাত। 2024 বৰ্ষৰ 4 মাৰ্চত এই মুখা শিল্প প্ৰস্তুতকৰণৰ বাবেও চামগুৰি সত্ৰই GI টেগ লাভ কৰিছে। এতিয়া GI টেগ হৈছে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন। এই ইণ্ডিকেশ্যন ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰী, প্ৰমোশ্যন এণ্ড ইণ্টাৰনেল ট্ৰেড অৰ্থাৎ মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে প্ৰদান কৰে। 10 বছৰৰ মূৰে মূৰে এই টেগ ৰিনিউ কৰা হয়। এনেকৈ বিভিন্ন সত্ৰৰে অসমৰ একমাত্ৰ নদীদ্বীপ মাজুলী গঠিত। এই সত্ৰ দৰ্শন কৰিবলৈ মাজুলীত অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহত বিভিন্ন পৰ্যটকৰ ভিৰ হোৱা দেখিবলৈ পোৱা যায়। থেংক ইউ। আগলৈও এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ লাৰ্ণ জিঅ'গ্ৰাফী উইথ সংঘমিত্ৰা চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড